আজি মই পিঠাগুৰি ভাজিব আহিলে পেলাই কি গতি হৈছে মানে ক'বলৈ বাকী নাই। ঠিক আছে, দেখাই পাব বাৰু কি হৈছে। আসসালামু আলাইকুম, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মানে ৰোজা মাহ আহি গৈছেতো, সেইটো কাৰণে মানে পিঠাগুৰি জলপান পিঠাগুৰি পূৰা ৰেডি কৰি আছে। মানে আমাৰ মানে পিঠাগুৰি আৰু জলপান লাগিব ৰোজা মাহত, গতিকে পূৰা মানে ৰেডি কৰি আছে। চাওকচোন মোৰ হাতখন কি হৈছে, এইটোৱে গৈছিলোঁ দেখিছেনে? মোৰ হাতখন পুৰি গ'ল, কেৰাহীত লাগিলে পেলাই কোন থাক দিয়া। ইয়াতকৈ এসময়ত বেছি চাগে মোৰ কষ্ট আছিল, এইখিনি পূৰা একো নহয় বাৰু, বাদ দিয়ক। তাৰপাছত ভাবিলোঁ পিঠাকে বনাওঁ বোলো, যদি পিঠাগুড়িও খুন্দিছে তাৰ মাজত আকৌ বৰা চাউলৰ পিঠাগুড়িও খুন্দিছে যদি। তাৰপাছত ভাবিলোঁ বৰা চাউলৰ পিঠাকে বনাওঁ, সেইটো কাৰণে পূৰা মানে মিক্স কৰি আছোঁ। মিঠৈ আৰু মানে মিঠৈ তিল দিয়ে বনাওঁ বোলো ভাবিলোঁ, তাকে মানে বনাওঁ বোলো। এসময়ত ইমান পিঠা বনাইছিলোঁ, এতিয়াতো মানে আমাৰ ঘৰত মানুহ নাই ন, আম্মা অকলে খায়। মই ইমান পিঠা ভাল নাপাওঁ, সেইটো কাৰণে মানে ইমান বনোৱা নহয়। হ'লেও মানে আজি বনাবলৈ মন গৈছে, তাকে মই বনাই ভাল পাওঁ কিন্তু খাই বেয়া পাওঁ, কি ক'ব। মানে বনাই পেলাই যিকোনো বস্তু ভাল পাওঁ, খাই লৈ পেলাই মানে বহুত তাৰপিছত বেয়া পাওঁ। এয়া পূৰা ৰেডি কৰি আছোঁ, মানে বাহিৰত চৌকাটো মানে বনোৱা হৈছিল, মানে এইবিলাক কৰিবৰ কাৰণে মানে এয়া তাকে পূৰা ৰেডি কৰি আছোঁ। পিঠা বনালোঁ, এই কেইটামান দেখিছা নহয়। কেনেকৈ বনাওঁ নাজানো, কিন্তু মই যেনেকৈ বনাব পাৰোঁ তেনেকৈয়ে বনাওঁ। আপুনি সিহঁতৰ ঘৰত যদি কেতিয়াবা দৰকাৰ পৰে বনাবলৈ, তেতিয়াহ'লে মোক মাতিব, মই বনাই দিম বাৰু। আৰু মোৰ পিঠাখিনি কেনেকুৱা হৈছে ক'ব। ঠিক আছে, আজিলৈ বাই বাই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আসসালামু আলাইকুম।